আহক এজাৱৰী হাত চাপৰি আমি সকলোৱে আদৰণি জনাওঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে তেখেত স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতেই অসম চিকিৎসা সেৱা মেডিকেল সাৰ্ভিস ৰিক্ৰুটমেণ্ট বোৰ্ড এখন গঠন হৈছিল আৰু তেখেতৰ যি ঘোষণা আছিল 1 লাখ নিযুক্তি সেই 1 লাখ নিযুক্তি এতিয়া 1 লাখৰ সীমা অতিক্ৰম কৰি শ্ৰীমতী অনুপ্ৰিয়া গোস্বামী প্ৰবক্তা সিভিল ইঞ্জিনিয়াৰিং তেখেতৰ পাছতে আহিব ইংৰাজী প্ৰবক্তা ৰূপে শ্ৰী কুঞ্জন দাস তেখেতৰ পাছতে আহিব সিনিয়ৰ ইনষ্ট্ৰাক্টৰ জ্যেষ্ঠ নিৰ্দেশক মেকানিকেল ইঞ্জিনিয়াৰিং শ্ৰী লুকাছেন ইংটি এবাৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ডক্টৰ নৱনিশা ভূঞা সহকাৰী অধ্যাপক ছচিয়লজি ৰঙাচাহী কলেজ স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব ডক্টৰ পি অশোক বাবু ডাঙৰীয়া নিযুক্তি প্ৰদান কৰি ইতিমধ্যে নিৰ্ধাৰিত লক্ষ্য আমি অতিক্ৰম কৰিবলৈ সক্ষম হৈছোঁ। এই চৰকাৰী চাকৰি প্ৰদানৰ গতি শিক্ষা সঞ্চালকালয়ৰ অধীনত বিভিন্ন মহাবিদ্যালয় ৭৮ গৰাকী সহকাৰী অধ্যাপকে আজি নিযুক্তি লাভ কৰিব। ৩জন লাইব্ৰেৰিয়ানেও নিযুক্তি পত্ৰ লাভ কৰিব। ২০১৭ চনৰ পৰা ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিকত আমি নিযুক্তি দিব পৰা নাছিলোঁ। তাৰ ফলত ৰাজ্যৰ ইঞ্জিনিয়াৰিং আৰু পলিটেকনিকসমূহে শিক্ষা প্ৰদানৰ ক্ষেত্ৰত বিভিন্ন ধৰণে বাধাৰ সন্মুখীন হৈছিল আৰু এই নিযুক্তি প্ৰক্ৰিয়াক সৰলীকৃত কৰিবলৈ আমি ৰাজ্যৰ ইঞ্জিনিয়াৰিং কলেজত ৰিক্ৰুটমেণ্ট কৰিবৰ বাবে আমি এখন বিশেষ কমিশনৰো নিযুক্তি বা কমিশন এখন সৃষ্টি কৰিছিলোঁ। ৭৯জন প্ৰবক্তা ৭৯ গৰাকী প্ৰবক্তা টেকনিকেল আৰু ৫৭ গৰাকী প্ৰবক্তা নন টেকনিকেলত আমি নিযুক্তি দিবলৈ সক্ষম হৈছোঁ। ঠিক তেনেধৰণে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় জ্যেষ্ঠ প্ৰশিক্ষক হিচাপেও আজি আমি ৪৭ গৰাকী প্ৰবক্তা প্ৰশিক্ষক আমি নিযুক্তি কৰিছোঁ। ইয়াৰ লগত আজিৰ দিনটোত ৰাজ্যত প্ৰায় ৩৫,০০০ নতুন পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া বিভিন্ন পৰ্যায়ত চলি আছে। কোনো এটা বছৰতে বা কোনো এটা ৫ বছৰতে ইমান নিযুক্তি কেতিয়াও সম্ভৱ হোৱা নাছিলে আৰু এই নিযুক্তিসমূহৰ কেন্দ্ৰবিন্দু হৈছে স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ আৰু আৰক্ষী বিভাগ। বহুত ল'ৰা আৰু ছোৱালীৰ লগত আমাৰ সাক্ষাৎ হৈছিল যোনে বিভিন্ন ধৰণে শৈক্ষিক অৰ্হতা লাভ কৰাৰ পিছতো তেতিয়া আমি নিশ্চিতভাৱে অনুভৱ কৰিব পাৰোঁ আৰু বিশ্ববিদ্যালয়সমূহত নিযুক্তি পাইছে যি পৰিসংখ্যা আমি ইয়াৰ ভিতৰত দিয়া নাই। গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়,